SBI PO ফালৰ পৰা নতুনকৈ ওলাইছে 6টা প্ৰবিনডেৰী অফিচাৰৰ কাৰণে পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টোত ওলাইছে SBI ফালৰ পৰা SBI PO ৰিক্ৰুইটমেণ্ট 2025 আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 600 প্ৰবিনডেৰী অফিচাৰৰ কাৰণে ওলাইছে। আৰু এই পদকেইটাৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 16 জানুৱাৰী 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ নেম অফ দ্য পোষ্ট প্ৰবিনডেৰী অফিচাৰ PO নেম অফ পোষ্ট টোটেল 600টা পদ ওলাইছে আৰু আপোনালোকৰ ইয়াৰে SCৰ কাৰণে আছে 87টা, STৰ কাৰণে আছে 57টা, OBCৰ কাৰণে আছে 158টা, EWSৰ কাৰণে আছে 58টা আৰু জেনেৰেলসকলৰ কাৰণে আছে 240টা। আৰু ইয়াৰ আপোনালোকৰ এক্সাম চেণ্টাৰ অসমৰ হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। এই পাঁচখন ডিষ্ট্ৰিক্টত অসমৰ এক্সাম চেণ্টাৰ আপোনালোকৰ পৰিব। আৰু ইয়াৰ দৰমহাটো থাকিব আপোনালোকৰ 48,480 টকাৰ পৰা 62,480 টকা পৰ্যন্ত আপোনালোকৰ। আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে 21 পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, OBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব, PWD OBC NCL সকলে 13 বছৰ বেছি হ'লেও পাৰিব আৰু PWD SC ST সকলে 15 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। এক্স ছাৰ্ভিচমেন সকলে 5 বছৰ বেছি হ'লেও পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ফাইনেল ইয়াৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো ইয়াত আপোনালোকৰ ধৰি দিছে UR EWS OBC সকলে দিব লাগিব 750 টকা, SC ST PWD সকলে দিব নালাগে। আৰু পে'মেণ্ট মোডটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং এই গোটেইকেইটা আমাৰ সহায়ত দিব পাৰিব। আৰু এপ্লাই কৰিবলৈ হ'লে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে আজিৰ পৰা 27 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 16 জানুৱাৰী। অনলাইন এপ্লাই কৰিবলৈ হ'লে ইয়াত যোনটো অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত দেখিছে ৰিক্ৰুইটমেণ্ট অফ প্ৰবিনডেৰী অফিচাৰ এডভাৰটাইজমেণ্ট নং, এইটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত যোনটো ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনালোকে প্ৰথম ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰি হোৱাৰ পিছত আপোনালোকে এই যি প্ৰবিনডেৰী অফিচাৰৰ কাৰণে পদ ওলাইছে এই পদকেইটাৰ কাৰণে অনলাইন যোগে